টিংখাঙত অৰুণোদয় আঁচনি ৰূপায়ণত বিসংগতি টিংখাং সমষ্টিৰ ঠেকেৰাগুৰি গাঁৱত অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ পূৰ্বতে নাম থকা মহিলাক কৰ্তন কৰিলে নতুন তালিকাত আনহাতে অঞ্চলটোৰ বহু কেইগৰাকী দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা বঞ্চিত হ'ল অৰুণোদয় আঁচনিৰ পৰা টিংখাঙৰ ঠেকেৰাগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই একগোট হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ আঁচনিখন ৰাজনৈতিকৰণৰ জৰিয়তে ব্যাপক বিসংগতিৰ সৃষ্টি কৰাৰ অভিযোগ সকলোৰে আহি থকা 10 বছৰ হৈ গ'ল হয় নাই 10 বছৰ তাই এতিয়া এবছৰ পাইছিলেহে অৰুণোদয় এতিয়া কাটিব কেলে লাগে কমিটি মানুহে কাটিছে না চৰকাৰে কাটিবলৈ কৈছে নে কোনোবাই কাটিছে আমিতো নাজানো এতিয়া সেইখিনি আমাৰ কি আছে কৈ দিও এতিয়া কি আছে কি নাই মানে ভেটিটো আছে ভেটিটো থকা হাজিৰা কৰি খোৱা মানুহে কি আছে বুলি ক'ম মইতো এতিয়া ক'ব নোৱাৰো যে মোৰ ভাল এটা আছে বুলি কৰিলে খাব নকৰিলে নাখাব এতিয়া ছোৱালীটো তেনেকৈ মই পুহি থাকিবলগীয়া হৈছে গাঁওখনতনো কেইজনীহে পাইছে বাকী আমাৰ 48 ঘৰ মানুহ এতিয়া শুনিবলৈ পোৱা মতে পাইছো যে নহয় বোলে অৰুণোদয় বিকলাংগই পায় বিধৱা দুখীয়া এনেকুৱাবোৰে পায় এতিয়া অৰুণোদয় পাবলৈ আমাৰ ভালখিনিয়ে কেনেকৈ পাইছে সেইখিনিওতো লাগিব এতিয়া বেয়াখিনিয়ে পাবলগীয়াখিনিয়ে কাটন গ'ল আৰু নাপাবলগীয়াখিনিয়ে পাইছে প্ৰায় অৰুণোদয় আঁচনি পাই আছিলো এতিয়া কাটি দিছে এতিয়া বেয়াও লাগিছে আমি দিন হাজিৰা কৰি খোৱা মানুহ ডেইলি কৰিলে ডেইলি খাবলৈ হয়হে এতিয়া অৰুণোদয়টোৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছো যাতে আমাক অৰুণোদয়টো পুনৰ ঘূৰাই দিয়ে চৰকাৰক ৰিকুৱেষ্ট কৰিছো পৰি গৈছে বহুতে পৰি গৈছে তেওঁলোকে পোৱা নাই যিখিনি 4 চকীয়া বাহন আছে পকা ঘৰ আছে চাকৰি আছে তেওঁলোকে পাইছে কিন্তু দুখীয়া দৰিদ্ৰ বুলিবলৈ একেবাৰে পোৱা নাই বিয়া হৈ ঘূৰি অহা মোৰ ঘৰতে আছে মোৰ ভণ্টি এজনী তেওঁ পোৱা নাই এতিয়া তেওঁৰ নামো কাটি দিছে আমি কমিটিৰ ওপৰতে দিছো কমিটিয়ে তেওঁলোকে নিৰ্বাচন কৰিছিলে নে চৰকাৰে কৰিছে যদিও নাজানো চৰকাৰেতো কৈ আছে দুখীয়া পৰিয়ালৰ মানুহে পাব লাগে অৰুণোদয় কমিটিয়ে এতিয়ালৈকে আমিতো নাজানো আমি নাই কটা বুলিয়ে কৈ আছে ওপৰপৰা কাটিছে বুলিয়ে কৈ আছে এজনৰ ওপৰতে এতিয়া দিয়া হৈছে আমাৰ কোনো প্ৰেচিডেণ্ট নহয় জানো প্ৰেচিডেণ্টৰ ওপৰতে মানে দিয়া হৈছে কেইজনমান কমিটি মানুহ আছে তেওঁলোকে গমেই নাপায় এইবিলাকৰ কথা ইয়াৰ বিষয়ে বিশেষ মই তদন্ত লোৱা নাই তথাপিও আমি যেহেতু কমিটিত আছো কমিটিত থকা আমাৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট আছে তেওঁৱে সব কাগজ পত্ৰ চোৱা চিতা কৰিছে আৰু তেওঁৱে সম্পূৰ্ণ দায়িত্ব লৈ তেওঁৱে লিড লৈছে গোটেই গাঁওখনৰ যিটো পাবলগীয়া যিসকল নিম্ন শ্ৰেণীত বা অৰুণোদয় পাবলগীয়া যিসকল পৰিয়ালৰ দুখীয়া শ্ৰেণী তেওঁলোকক প্ৰত্যেকটো নাম দিয়া হৈছিলে তথাপিও কিছুমান ৰৈ গৈছে বা কিছুমান কাট খাইছে সেইটো বিষয়ে মই স্পষ্ট মই জ্ঞাত নহয় আৰু তাৰ বিষয়ে মই ক'ব নাযাওঁ যিহেতু যিসকল নাই পোৱা তেওঁলোকৰ কাৰণে নিশ্চয় নেক্সট কোটা আহিবলগীয়া আছে মণ্ডল কমিটিৰ পৰা আমি গম পাইছোঁ নিশ্চয় নেক্সট কোটাত যিটো দ্বিতীয়বাৰ সাৰ্ভে কৰা হ'ব নিশ্চয় তেওঁলোকো নামটো অন্তৰ্ভুক্ত তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰা হ'ব বুলি গম পোৱা গৈছে ব্যুৰ' ৰিপৰ্ট অসম টুডে